স্থান নিৰ্বাচন কৰা এই সম্পৰ্কে পৰিয়ালৰ মানুহেই ফাইনেল চূড়ান্ত সিদ্ধান্তটো ল'ব। আমি মাত্ৰ অপশ্যনকেইটা আমি পৰিয়ালৰ হাতত দিম আৰু পৰিয়ালে য'তে চুজ কৰে তাতে আমি কৰিম। আৰু কালি আমি এইটো আলোচনা কৰিছিলোঁ যে গুৱাহাটী সোণাপুৰৰ আশে পাশে বুলি কওঁতো তেওঁলোকে কৈছে বেয়া নহয়। এতেকে আমাৰ হাতত কেইবাটাও অপশ্যন আছে, মই গোটেইখিনি আপোনালোকক নকওঁ, আমাৰ বিভাগীয় বিষয়াসকলে চাই আছে আৰু আমি আজি দিনটোৰ ভিতৰতে অপশ্যনখিনি আমি পৰিয়ালৰ হাতত দিম আৰু পৰিয়ালে য'তে সন্মতি প্ৰকাশ কৰে তাতেই। মহানগৰী আশে কেইটা ঠাই বাছনি কৰা হৈছে? আমি কেইবাটাও চাইছোঁ, 4-5টা আমি স্থান চাইছোঁ। সোণাপুৰৰ বাহিৰে বেলেগ ঠাই চোৱা হৈছে? মানে ইমান ডিটেইলছত মই নকওঁ, কিন্তু সোণাপুৰ গুৱাহাটী বুলি আমি ধৰিব লাগিব। গতিকে গুৱাহাটীতে আমি কেইবাটাও স্থান চাইছোঁ, আটাইকেইটা আমি পৰিয়ালৰ হাতত দিম। তেওঁলোক অপশ্যনকেইটা তেওঁলোকে যিটো প্ৰিফাৰ কৰে। কেইবিঘা ভূমি হ'ব ছাৰ? সেইটোও মই ক'ব নোৱাৰোঁ, সেইটো বেলেগ বেলেগ স্থান লৈ পেলাই বেলেগ বেলেগ হ'ব। সেই সম্পৰ্কেও আমি কোনো এতিয়া মতামত নিদিওঁ, কাৰণ সেইটো ৰাজহ বিভাগে আমাক দিবও পাৰিব লাগিব। গতিকে আগতীয়াকৈ আমি পৰিমাণটো নিৰ্ধাৰণ কৰি দিয়া নাই, কিন্তু যিহেতু আমি য'ত আমি তেখেতক অন্ত্যেষ্টিক্ৰিয়া কৰিম তাতে সমাধি ক্ষেত্ৰও আমি যিহেতু নিৰ্মাণ কৰিম, গতিকে সেই দুখনি আমি চকু ৰাখিম। যিহেতু তাতে আমি পৰৱৰ্তী পৰ্যায়ত যেনেকৈ ডক্টৰ ভূপেন হাজৰিকাৰ ক্ষেত্ৰত এটা সমাধি ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে, ইয়াতো হয়তো আমি কৰিম। গতিকে সেই দিশটো আমি চাই লওঁ। আজি সন্ধিয়াৰ ভিতৰত ছাৰ নিশ্চিত? আজিৰ ভিতৰতে হ'ব।